ফাইনেলি জইন ইণ্ডিয়ান আৰ্মি ৱেবছাইটত বৰ্তমান অফিচিয়েলভাৱে ৰেলৱে শ্বেডিউল আহি পৰিছে। এখন ডাউনলোড কৰিছোঁ, দেখিছে। ফাৰ্ষ্টে আছে হিচাৰ 1ৰ পৰা 13 আগষ্টৰ ভিতৰত তেওঁলোকৰ ৰানিং হ'ব। 1ৰ পৰা 13 আগষ্টৰ ভিতৰত, অৰ্থাৎ মানে মাজত এটা দিন আছে, গতিকে ফিজিকেল আৰম্ভ হৈ যাব। কিন্তু এতিয়ালৈকে এডমিট দিয়া নাই, গতিকে সেই সন্দৰ্ভত আমি যদি ক'বলৈ যাওঁ হয়তো ডেট সাল সলনি হ'ব পাৰে। এইখন অফিচিয়েল নটিচ হয় যদিও কিন্তু ইয়াত মেনশ্যন কৰিছে এখন টেণ্টেটিভ হয়। ডেট সাল সলনি হ'ব পাৰে, কিন্তু ডেট সাল সলনি হোৱাৰ সম্ভাৱনা প্ৰায় আছে, কাৰণ এতিয়ালৈকে এডমিট কাৰ্ড যিহেতু মুকলি কৰা নাই। আৰু ইয়াত ইতিমধ্যে ডেট দিছে 1ৰ পৰা 13 আগষ্টৰ ভিতৰত হিচাৰৰ, কিন্তু এতিয়ালৈকে এডমিট কাৰ্ড দিয়া নাই, ডেট দিছে যদিও। গতিকে আপোনালোকে ভাবি চাওক। আৰু এইখন মই পুনৰবাৰ কৈছোঁ, এইখন নটিচ অফিচিয়েলি হয়, কিন্তু টেণ্টেটিভ ডেটবোৰ সাল সলনি হ'ব পাৰে। ইয়াত বহুকেইটা এয়াৰো হেডকোৱাৰ্টাৰ নাম মেনশ্যন কৰিছে, ৰেলী ডেট মেনশ্যন কৰিছে, কিন্তু ৰেলী ডেট মাজত হ'বলৈ আছে আৰু এটা দিন, কিন্তু এতিয়ালৈকে এডমিট কাৰ্ডে দিয়া নাই। গতিকে সেই হিচাপত যদি আমি ক'বলৈ যাওঁ, আমাৰ অসমৰ এয়াৰৰ নাম আছে যদিও ডেট যে বা নটিচখনৰ ওপৰত ভিত্তি কৰিয়ে যে হ'ব সেইটো কোনো যে গেৰেণ্টি নাই। আমি এই কথাখিনিৰ ওপৰত ভিত্তি কৰি ক'ব পাৰোঁ। এতিয়া মন কৰিব, একে 5 নম্বৰ আছে, একে শেষৰ ফালে অফিচিয়েলিভাৱে একে নাৰেংগী আপোনালোকৰ 13ৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত আছে। নাৰেংগী আৰু ফিজিকেলটো হ'ব 10ৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত। মানে আমাৰ অসমৰ যিমানবিলাক ডিষ্ট্ৰিক্ট আছে বা নাৰেংগী আৰু যিমান পৰে নৰ্থ ইষ্টৰ, নাৰেংগী আৰু যিমানবিলাক পৰে তেওঁলোকৰ ৰানিংটো হ'ব 10ৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত। আৰু ইয়াত মোক সকলোৱে কমেণ্ট কৰি আছে যে নাৰেংগী আৰু ৰানিং হ'ব 10ৰ পৰা 13 ছেপ্টেম্বৰৰ ভিতৰত। এইটো অফিচিয়েল হয় যদিও টেণ্টেটিভ, কিন্তু ইয়াত ডিষ্ট্ৰিক্টৰ নামবোৰ ভালদৰে মেনশ্যন কৰা নাই, বোলে অল আছাম ডিষ্ট্ৰিক্ট বা সেইটো হিচাপত যিটো মেনশ্যন কৰিব লাগে সেইটো মেনশ্যন নাই। বাকী শ্বিলং এয়াৰৰ যিমানখিনি ডিষ্ট্ৰিক্ট পৰে, শিলচৰ এয়াৰৰ যিমানবিলাক ডিষ্ট্ৰিক্ট পৰে, যোৰহাট এয়াৰৰ যিমানবিলাক ডিষ্ট্ৰিক্ট পৰে সেইবোৰ মেনশ্যন নাই। কিন্তু আমি যদি ক'বলৈ যাওঁ, আমাৰ ৰিজাল্ট আছিল, আমি যিটো ৰিজাল্ট চাইছিলোঁ, ৰিজাল্টত কিন্তু আমাৰ ফাৰ্ষ্ট পেজতে এডমিট কাৰ্ড আহিব, ফাৰ্ষ্ট পেজতে ফিজিকেল হ'ব বুলি আছিলে। ফাৰ্ষ্টে আছিলে আমাৰ ৰিজাল্টটো, আপোনালোকে য'ত চাইছিলে PDF ফাইলটো য'ত চাইছিলে তাতেই লিখা হৈ আছিলে। কিন্তু এতিয়া চাওক, হিচাৰৰ এয়াৰৰ গ্ৰাউণ্ড হিচাৰ, ইয়াত 1ৰ পৰা 13 আগষ্টৰ ভিতৰত ফিজিকেল হ'ব বুলি ডেট মেনশ্যন কৰিছে। মাজত মাত্ৰ এটা দিন আছে, এতিয়ালৈকে তেওঁলোকৰ এডমিট কাৰ্ডে দিয়া নাই। গতিকে আমি এতিয়া কি বুলি ভাবিম যে এই নটিচখন অফিচিয়েল হয় যদিও বা এই নটিচখনৰ মতে যে কামবিলাক হ'ব, আমি এতিয়া ক'ব নোৱাৰিম। আৰু এইখন নটিচ অফিচিয়েল হয় যদিও তেওঁলোকে এইটোও মেনশ্যন কৰিছে যে এইখন টেণ্টেটিভে হয়, মানে টেণ্টেটিভ মানে সাল সলনি হ'ব, ডেটবোৰ সাল সলনি হ'ব, আৰু সেইটো প্ৰায় ফিক্সে। গতিকে আমি যদি এতিয়া ক'বলৈ যাওঁ, এতিয়া যিহেতু ৰানিং বা এডমিট কাৰ্ড প্ৰথম অৱস্থাৰ যাৰ ডেট পৰিছিল 1 আগষ্টত, তেওঁলোকৰে যিহেতু এতিয়ালৈকে এডমিট কাৰ্ড বা একো আপডেট নাই, গতিকে আমি এতিয়া ক'ব নোৱাৰিম যে আমাৰ অসমৰ যে এই ডেটটোতে পৰিব। গতিকে আমাৰ অসমৰ হয়তো দেৰি হ'ব, হয়তো আমাৰ আগষ্টৰ শেষ বা ছেপ্টেম্বৰ মাহতহে আমাৰ ফিজিকেলটো হ'বগৈ। ইয়াত 10 বা 13 ছেপ্টেম্বৰ ডেট দিছে যদিও, কিন্তু আপোনালোকে আগষ্টৰ শেষৰ বা ছেপ্টেম্বৰ মাহৰ এই সময়খিনিত আমাৰ ফিজিকেলটো হ'বগৈ, বা মাজত মাত্ৰ এটা মাহ আছে বুলি ধৰি থওক। কিন্তু খুব সোনকালে আমাৰ অফিচিয়েলভাৱে ৰিয়েল আপডেটটো দিব। আৰু বাকী তোমালোকে যিখিনি কথা জানিব বিচাৰিছা নিজৰ ইমেইল ID চেক কৰিবা, তাতো তোমালোকৰ ৰেলী ডেট বা নটিফিকেশ্যন এডমিট কাৰ্ডৰ সন্দৰ্ভত আপডেট গৈ থাকিব। আৰু বাকী তোমালোকে আৰু যদি ভালদৰে জানিব বিচাৰিছা যে আমাৰ ক'ত কি হিচাপত পৰে, নিজৰ ডিষ্ট্ৰিক্ট এতিয়া চাই ল'বা। মই আকৌ অফিচিয়েল ৱেবছাইটটো খোল খাই গৈছে, E68 তাৰপৰা BQ পৰিছে, E6 Q, তাৰপৰা 1 মিনিট ৱেইট কৰিব, Bটো বিচাৰিব নাই, B তাৰপৰা Q। এতিয়া মই এণ্টাৰ আকৌ কৰিছোঁ। আপোনালোকে আকৌ অসম বুলি মাৰি বা নিজৰ ডিষ্ট্ৰিক্টখন মাৰিও ৰেলী ডেট আহিছে নে নাহিছে বা সেইখিনি কথাও জানিব পাৰিব। যিটো ৰেলী প্ৰগ্ৰেমত ক্লিক কৰিও চাব পাৰিব। এতিয়ালৈকে অসমৰ একো ভালদৰে আমি ডেট পোৱা নাই, যোৰহাট এয়াৰো একো ডেট পোৱা নাই, নাৰেংগী এয়াৰো একো ভালদৰে ডেট পোৱা নাই, শ্বিলং এয়াৰো ডেট পোৱা নাই, শিলচৰ এয়াৰো একো ডেট পোৱা নাই। সেই নটিচখন অফিচিয়েল হয় যদিও ইয়াত ৰেলী প্ৰগ্ৰেমত আপোনালোকে ষ্টেটটো মাৰিব। মই আপোনালোকৰ সন্মুখত মাৰি দিছোঁ আছাম, এতিয়া বোলে মাৰি দিছোঁ মই বোলে কিবা এখন ডিষ্ট্ৰিক্ট মাৰি দিছোঁ, বোলে চিৰাং, ডেট পৰিছে নেকি, ইয়াত নট ফাউণ্ড বুলি দেখুৱাব আপোনালোকৰ সন্মুখত। চাওক নট ফাউণ্ড, এতিয়ালৈকে একো ডেট নাই, সেই নটিচখন অফিচিয়েল আছিল যদিও টেণ্টেটিভ। সেই নটিচখনৰ ওপৰত ইমান ভিত্তি কৰি ইমান
আপোনালোকে বোলে হ'বই সেইটো নাভাবিব, কিন্তু আমাৰ আগষ্টৰ শেষ বা ছেপ্টেম্বৰ মাহতে আমাৰ ফিজিকেলসমূহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু আপোনালোকৰ সন্মুখত আকৌ ন'টিছ মাৰিব, আকৌ ৰেলী প্ৰগ্ৰেমত নিজৰ ষ্টেট আৰু ডিষ্ট্ৰিক্ট নেম চাৰ্চ কৰিও আপোনালোকে চাব পাৰিব আপোনালোকৰ ফিজিকেল কেতিয়া হ'ব। আৰু ফিজিকেল জানে 1600 মিটাৰ ৰানিং, সিমানেই প্ৰচেছ, 100 মাৰ্ক ফিজিকেল, ইমান 100ত 100 আনিবলৈ চেষ্টা কৰিব। বাকী অসমৰ ৰেলী ডেট বা অন্যান্য আপডেট ৰেলীৰ ওপৰত ভিত্তি কৰি ইমানেই আছিল। সেই ন'টিছখন অফিচিয়েল আছিল যদিও টেণ্টেটিভ, ন'টিছখনৰ ডেট বা সকলোবিলাক সাল সলনি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বাকী ভিডিঅ'টোৰ জৰিয়তে ইমানখিনি আপডেট আছিল। ৰেলী অলপমান মানে আগষ্টৰ শেষ বা ছেপ্টেম্বৰ মাহতে হোৱাৰ সম্ভাৱনা হৈ উঠিছে। বাকী ভিডিঅ'টো ইমানেই আপডেট আছিল। ধন্যবাদ। জয় অসম।